বৰপেটা চিভিল হস্পিটেলৰ আমাৰ 10টা বজাত এটা ৰাউণ্ড থাকে। তে আমি চিকিউৰিটিৰ লগত লৈ আমি ৰাউণ্ডটোত গৈছোঁ। তে গোটেই হস্পিটেলটো আমি চাইছোঁ। তো তললৈ আহিছোঁ, তলত আহি কেনে চাওঁ আমাৰ ষ্টাফে এটা কৈ আছে, চিকিউৰিটি এটা কৈ আছে, দাদা এই পেচেণ্টটো বহুত সময় ধৰি শুই আছে, কোন এইটো কি নাজানো। তেওঁক মই প্ৰত্যক্ষ কৰি চাব গৈছোঁ, তেওঁক মাতিছোঁ, উঠা নাই। তাৰপিছত গাত ধৰি মই হিলাই দিছোঁ, তথাপিও তেওঁ উঠা নাই। ক'ত শুই আছে? তেওঁ এইটো ব্ৰাঞ্চতে শুই আছিলে, চেয়াৰখনতে শুই আছিলে। তাৰপিছত ভালকৈ চালোঁ যে নাই যেন লাগিছে। তাৰপিছত ডক্টৰক মাতিলোঁ, ডক্টৰ আহিলে, ডক্টৰ চালে, ডক্টৰ চাই মেলি ক'লে যে নাই আৰু মৃত্যু হৈছে বুলি কৈছে ডক্টৰ ঘটনাটো দিছে। মানুহজন এতিয়ালৈকে ক'ৰ কি নাম, ক'ৰ ঘৰ, তেওঁৰ একো কোনো ঠিকনা তেওঁ ওলোৱা নাই এতিয়ালৈকে। কাগজ পাতি আছে যদি আমি নাজানো সেইটোৰ বিষয়ে, কি কাগজ আছে, ভিতৰত কি আছে, আমি বেগটো খুলি চোৱা নাই। এতিয়া পুলিচ আহিছে, আমাৰ পুলিচে চাই আছে, পুলিচে বাইদেউ কি কয়। হা বৰ্তমানলৈকে অচিনাক্ত। হ্যাঁ, বর্তমানগুলি অচিত এটালে মানে কোনো চিনাক্ত হোৱা নাই, পুলিচে চাই আছে অলৰেডি। আপোনালোকে চিকিৎসাৰ কাৰণে আহিছিল নে? এইটোৰ বিষয়ে আমি ক'ব নোৱাৰোঁ, চিকিৎসাৰ বিষয়ে আহিছিল না কিয় বা আহিছিল আমি নাজানো। দিনত ইমান মানুহ থাকে, আমাৰ ষ্টাফো থাকে। আপোনালোকে কেতিয়াৰ পৰা প্ৰত্যক্ষ কৰি আছে? মই ৰাতি 8টাৰ পৰা চাই আছোঁ, সন্ধিয়া 8টা বজাত। সন্ধিয়া 8টাৰ পৰা চাই আছোঁ। আমাৰ নাইট ডিউটি চলি আছে, আমি নাইট ডিউটিৰ মানুহ, নাইট ডিউটি কৰি থাকাতে কেতিয়াৰ পৰা চাইছে আপোনালোকে? মহিলাজনক মই 8টাৰ পৰাই চাই আছোঁ, কিন্তু আমাৰ ষ্টাফে কৈছে যে সন্ধিয়াৰ দিনৰ ভাগত তেওঁলোক আহিছে, ইভিনিং টাইমত তেওঁলোকে আহিছে বুলি কৈছে। বাহিৰ নহয়, তাতেই আছিলে, তলতে আছিলে, এতিয়া চেয়াৰখনত শুইছিলে, তাৰপিছত তাৰ মৃত্যু হৈ গ'ল। মই আজি ৰাতি নাইট ডিউটিত যেতিয়া আহিছোঁ, ৰাতি সন্ধিয়া 8টা বজাৰ পৰা, তো তেতিয়া আহি পেলাই মই যেতিয়া এইটো ৰুমত ডিউটি কৰি আছোঁ, ডিউটি কৰি থকাতে পেচেণ্ট আহি আছে, চাই আছোঁ। কিন্তু এৰাউণ্ড 10:30 মান বজাত এজন আমাৰ আৰক্ষী ইয়াতে আহি পেলাই মোক ক'লে যে এটা আনন'ন ডেড বডি, এটা মানে মাইকী মানুহ এজনী শুই আছে, মাতবোল দেউতে কোনো কথা পতা নাই, অলপ চাই দিয়ক। তো তেতিয়া মই লগে লগে গৈ পেলাই চালোঁ যে এটা অচিনাকি মহিলাৰ মৃতদেহ পৰি আছে। তো তেতিয়া মানে এক্সামিনেশ্যন কৰিলোঁ, পালছ, BP বা কোনো মুভমেণ্ট নাই, কোনো ৰেছপন্স নাই। তো তেতিয়া আমি তেনেকৈ ওচৰত যিবিলাক মানুহ আছিলে এওঁলোকক সুধিলোঁ যে কেনেকুৱা, কেতিয়াৰ পৰা বহি আছে, কোনোবাই চিনি পায় নেকি? তো কোনে ক'লে চিনি নাপাওঁ, কিন্তু কিছুমান মানুহে ক'লে যে আমি ইভিনিঙো 3টামান বজাতো দেখা পাইছিলোঁ, আৰু সন্ধিয়াও দেখা পাইছিলোঁ, আৰু ৰাতি 9টা বজাতো দেখা পাইছোঁ বহি থকা অৱস্থাত। আৰু কিছুমানে কৈছে যে বহি থকা অৱস্থাত দেখা পাইছোঁ, আকৌ শুই থকা অৱস্থাতো দেখা পাইছোঁ 9টা, 9:30মান বজাত। আৰু লগতে এজন ব্যক্তি, মাইকী মানুহ আছিলে, কিন্তু সেইটো গাৰ্জেন হয় নে নহয় সেইটো কোনেও গম নাপায়। কিন্তু পিছত দেখা গ'ল যে তাৰপিছত আমি হেৰি কৰিলোঁ, লগে লগে বহুত কাগজ পাতি আছিলে, কিন্তু যিটো দেখা গৈছে অলপ মানসিক বিকাৰগ্ৰস্ত হ'ব মহিলাগৰাকী, কাৰণ তাৰ গলত বহুত কাগজ পাতি আছে বা কাপোৰ চাপোৰ বান্ধা আছে, তাৰ বেগতো বহুত বিভিন্ন ধৰণৰ লেতেৰা বস্তু চব বেগত ভৰাই থোৱা আছে। তো সেইটো হিচাপে আমি অনুমান কৰিলোঁ যে অলপ মানসিক বিকাৰগ্ৰস্ত হ'ব। নাই, এতিয়ালৈকে আমি কোনো পৰিচয় পোৱা নাই, কাৰণ তেনেকুৱা বিশেষ পৰিচয় পত্ৰ নাই বা তেনেকুৱা কোনো ইনফৰ্মেশ্যন পোৱা নাই। তাৰপিছত আমি আৰক্ষী বিষয়াক, আমাৰ কলগেছে আৰক্ষী থানাত আমি লিখিত যোগে জনাইছোঁ। তো OC আহি পেলাই চাই গৈছে, তদন্ত কৰিব এতিয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।